আমি যাবলৈ ওলালো হেয়া জিউৰ উৎপাত ষ্টাৰ্ট হৈ গ'ল হেয়া জিউ হেয়া হাজবেণ্ড যাওঁ মানে আমি এতিয়া ৱাটাৰফল কোনটো ৱাটাৰফল চাব যাম এতিয়া 7 সিষ্টাৰ ন তালে যাম এতিয়া বহুত মনত পৰিব ইমান ধুনীয়া এটা মানে ভিউ থকা ঠাইত থাকিলো আপোনালোকে চাওকচোন এই ৰাস্তাটোত দূৰ দূৰলৈকে মানুহ নাই ক'ৰবাত হয়তো এঘৰ বা দুঘৰ আপুনি বাৰু মই থাকিব পাৰিমনে এনেদৰে ভাবিলে কিবা আচৰিত লাগি যায় কেনেকৈ বাৰু তেওঁলোকে যাতায়াতৰ ব্যৱস্থা কৰিছে কেনেকৈ বাৰু তেওঁলোকৰ বেমাৰ আজাৰ হ'লে হস্পিটেললৈ যায় দেখিছেনে বাপেক জীয়েকৰ কাণ্ড মানে জীউক মানে বাপেকৰ লগত এয়া গাড়ী চলাবলৈ লাগে এয়া একদম গাড়ী মানে কি আৰু তাই পুৰা চলাবই জানিছে আৰু মানে কিবা এটা বস্তু নিদিওঁ সেইটো বস্তু লৈও কান্দে এতিয়া মুঠতে মোৰ লগত নবহে বাপেকৰ লগত বহিবলৈ লাগে এইফালে ৰাস্তাটো চকচোন বাৰু অকোৱা পকোৱা এইবিলাক ষ্টলবিলাক লাগিছে মানে আৰু আমি সেই আগত মানে গাড়ীখন পাৰ্ক কৰি পিনি এতিয়া ইয়াৰ ভিউ লৈছোঁ আৰু সেই তললৈ গৈছিলোঁ মানে টয়লেট আছে তাত কিন্তু দেখিছোঁ কি ধুনীয়া এটা পৰিৱেশ আমি এতিয়া আহি পাই গ'লোহি 7 সিষ্টাৰ ৱাটাৰফল যিটো একেবাৰে ৰাস্তাৰ কাষৰ পৰা দেখি থাকি আৰু এয়া আমাৰ জিউ আৰু বাপেক পুৰা ফুৰিছে দুইটা এয়া আমি এনেকৈ আনাৰস কিনি লৈছোঁ এয়া আমাৰ জিউ পুৰা উৎপাত কৰি আছে কিমান টকা কেইটকা হয় এইটো পেকেটটো 20 bucks 20 আৰু এইটো 50 ন ডাঙৰটো এয়াই হৈছে 7 সিষ্টাৰ ৱাটাৰফল নৰসিং টেং ফলছত আছোঁ ইয়াৰ পৰা ওপৰৰ ভিউটো বহুত ধুনীয়া 7 সিষ্টাৰ ৱাটাৰফল বুলি এনেকৈ নাম ফলকখনত লিখি থোৱা নাই তাত খাচী শব্দত লেখা আছে 7 সিষ্টাৰ ৱাটাৰফল বুলি আৰু আমি মানে সৈন্য কনফাৰ্ম কৰিবলৈ আমি এই তেওঁলোকৰ লোকেল পিপলক সুধিছিলোঁ আৰু এটা বহুত ধুনীয়া পৰিৱেশ হয় ৱাটাৰফলটো একদম ৰাস্তাৰ পৰা দেখি থাকি আৰু ভিউটো এতিয়া এই ফলছটোৰ পৰা উভতিছোঁ মানে ৰ'দটো পূৰা ধৰিছে মানে গৰমো লাগিছে আৰু অকণমানজনীয়ে যিহেতু ৰ'দ পাইছে আমাৰ জিউ শুই গ'ল আৰু মানে আহোঁতে মানে বাটত বহুতকেইটা ৱাটাৰফল দেখি আহিছোঁ বহুত ভাল লাগিছে আমি এতিয়া চেৰাপুঞ্জীৰ আন এটা ৱাটাৰফল চাবলৈ গৈ আছোঁ যিটো একদম বাংলাদেশৰ বৰ্ডাৰৰ ওচৰতে আছে বুলি ক'ব পাৰি আমি গৈ পামগৈ আৰু এতিয়া বহুত ভিতৰ হয় খালি আচলতে সেইটো ৱাটাৰফল চাম বুলি যোৱা নাছিলোঁ কিন্তু মানে গুগল মেপত মানে দেখাই দিলে এনেকৈ ৱাটাৰফল এটা আছে ভিতৰ চাইডে কিন্তু ইমান ভিতৰুৱা বুলি আমি ভবা নাছিলোঁ বহুত ভিতৰ হয় চহৰা মেইন টাউনৰ পৰা কিন্তু বহুত ধুনীয়া মানে ভাষাৰে প্ৰকাশ কৰিব নোৱাৰি একদম বাহুবলী চিনেমাখনৰ নিচিনা লাগি গৈছেগৈ ওপৰলৈকে আছে ওপৰৰ পৰা দেখিছে নাই কিমান ওপৰত আছে বাবা চাওকচোন এবাৰ কি ধুনীয়া কিনৰেম জলপ্ৰপাত মেঘালয় ৰাজ্যৰ পূব খাচী পৰ্বত জিলা চেৰাপুঞ্জীৰ পৰা 12 কিলোমিটাৰ দূৰত অৱস্থিত ই থাংখাৰাং উদ্যানৰ ভিতৰত অৱস্থিত এইটো ভাৰতৰ 7ম সৰ্বোচ্চ জলপ্ৰপাত কিনৰেম জলপ্ৰপাতৰ 3টা স্তৰৰ জলপ্ৰপাত য'ৰ পৰা পানী 1100 ফুট উচ্চতাৰ পৰা পৰে আচলতে ক'বলৈ গ'লে এই জলপ্ৰপাতটো বাংলাদেশ বৰ্ডাৰৰ একেবাৰে ওচৰ বুলিয়ে ক'ব পাৰি দেখিছেনে কিমান ওখ ৱাটাৰফলটো এনেকুৱা ফিল আহিছে নাই বাৰু বাহুবলী যে চিনেমাখনত দেখিছিলোঁ সেই ৱাটাৰফলটো মোৰ কিন্তু তেতিয়া বহুত আহিছিলে আৰু ইমান এটা ধুনীয়া ৱাটাৰফলৰ সন্মুখত থাকি ভিডিঅ' নবনাম বা ফটো নামাৰিম এনেকুৱাতো হ'বই নোৱাৰে আমি পূৰা ফটো উঠিলোঁ বহুত ভাল লাগিলে সেই সময়খিনি তাৰ পৰা উভতি আহি চেৰাপুঞ্জীৰ যি জিভা ৰেষ্টুৰেণ্ট আছে তাত সোমালোঁ আমি এতিয়া আহিলোঁ জিভা ৰিজৰ্টলৈ ইয়াৰ জিভা গ্ৰিল হয় আৰু এইফালে ৰিচিপশ্যনৰ এৰিয়াটো হয় তাত ধুনীয়া
আমি আমাক খানাৰ অৰ্ডাৰ দি ল'লোঁ জিঅ'ৰ শ্বেয়াৰ আহি গ'ল নহ'লে মানে বৰ উৎপাত কৰি থাকে জিঅ' জিঅ' কি কৰিছা এই সেইটো নধৰে আগৰটো ধৰা এইফালে চোৱা আমি এতিয়া জিভাত আছোঁ জিভা ৰিজৰ্টত এয়া আমাৰ জিও পুৰা খেলি আছে বহুত বছৰৰ পিছত উঠিছো জুলনা এয়া জিও মানে জুলনা পাই মানে একদম ক'ব নোৱাৰা হৈ আছে হাই ইমানেই ভাল পাইছে নহয় তাইক মানে অকলে উঠিবলৈ লাগে জিও ভাল পাইছা তুমি কি কৰিছা জিও ইয়াত সেনেকৈ সৰু ল'ৰা ছোৱালীবিলাকৰ কাৰণে খেলিবৰ কাৰণে আছে এইবিলাক ইয়াত মানে ধুনীয়াকৈ মানে ভিউটো চাব পাৰি ইয়াত দেখিছেনে পাহাৰ এইয়া চাওক ভিউ কিমান ধুনীয়া ডাৱৰৰ মাজত আমি আছোঁ এয়া পূৰা একদম খোজকাঢ়ি ফুৰিছে তাই মানে বহুত ভাল পাইছে এনেকৈ মুকলি জেগা মানে পাইছে যে আৰু ইমান দূৰ গাড়ী ট্ৰেভেল কৰিছে ন আৰু মুকলি জেগা পোৱাৰ কাৰণে মানে পূৰা দৌৰি ফুৰিছে এইটোৱে আছিল আমাৰ শ্বিলং চেৰাপুঞ্জীৰ শেষৰটো ভিডিঅ' আপোনালোকে কেনে পালে জনাব লগতে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব